নমস্কাৰ বন্ধুসকল, নতুন বছৰ প্ৰতি বছৰে আহে। তাৰিখ সলনি হয়, কেলেণ্ডাৰ সলনি হৈ যায়, ঘড়ীয়ে 12 বজাৰ ইংগিত দিয়ে আৰু মানুহে কয় শুভ নৱবৰ্ষ, হেপী নিউ ইয়েৰ। কিন্তু সঁচাকৈ সকলোৰে জীৱনলৈ নতুন বছৰ এটা আহিব নেকি? নহয়, সত্যটো হ'ল কেৱল তাৰিখ সলনি হ'লেই নৱবৰ্ষ নাহে। ই তেতিয়াই আহে যেতিয়া এজন ব্যক্তি ভিতৰৰ পৰা সাজু হৈ উঠে। আমি সৰুৰে পৰাই শিকি আহিছোঁ যে নৱবৰ্ষৰ দিনটো এটা দিন, যিটো 1 জানুৱাৰী। কিন্তু জীৱনে ক্ৰমান্বয়ে আমাক এটা বেলেগ সত্য শিকাই যায়। জীৱনে কয় যে নৱবৰ্ষৰ দিনটো কোনো তাৰিখ নহয়, বৰঞ্চ আমাৰ এক অন্তৰ্নিহিত অৱস্থাহে। বন্ধুসকল, আপুনিও হয়তো অনুভৱ কৰিছে কেতিয়াবা বছৰটো সলনি হৈ যায়, কিন্তু আমাৰ জীৱনটো একেই থাকে। একেটাই সেই ক্লান্তি, একেই বিভ্ৰান্তি, একেটাই অসম্পূৰ্ণ সেই সম্পৰ্ক, একেই শূন্যতা। কাৰণ আমি কেৱল কেলেণ্ডাৰ সলনি কৰিলোঁ, কিন্তু নিজক নহয়। আমাৰ জীৱনলৈ নতুন বছৰ বাহিৰৰ পৰা নাহে, ই কোনো উপহাৰৰ দৰে নাহে। আহে যেতিয়া আপুনি নিজকে মিছা কোৱা বন্ধ কৰে, আপুনি আপোনাৰ অনুভৱবোৰ দমন কৰা বন্ধ কৰে, আপুনি নিজকে দোষ দিয়া কম কৰি যায় আৰু নিজকে বুজিবলৈ আৰম্ভ কৰে। যিদিনা আপুনি কয় এয়াই যথেষ্ট, এতিয়া নিজে নিজৰ লগত শুদ্ধ হ'ব লাগিব, ঠিক সেইদিনাই নতুন বছৰ আৰম্ভ হয় আপোনাৰ বাবে। আমাৰ এৰি অহা পুৰণি বছৰটো কেৱল মাথো 365টা দিন নহয়। সেই পুৰণি বছৰটো হ'ল সেই বিষ, সেই যন্ত্ৰণা যি আপুনি কাকো কোৱা নাছিল, অকলশৰীয়াকৈ নিগৰি যোৱা সেই চকুলো, ভয়ত অপূৰ্ণ হৈ এৰি দিয়া সেই সপোনবোৰ, সেই সম্পৰ্ক য'ত আপুনি নিজকে হেৰুৱাই পেলাইছিল। যদি এই সকলোবোৰ আমি নিজৰ ভিতৰতে সাঁচি ৰাখোঁ, তেন্তে এই নতুন বছৰে কেতিয়াও নিজৰ বাট উলিয়াব নোৱাৰিব আমাৰ জীৱনত। নতুন বছৰ অহাৰ আগতে পুৰণি বছৰটো যাবলৈ এৰি দিব লাগিব, আৰু ইয়াক এৰি দিয়াটো ইমান সহজ নহয়। এৰি দিয়া মানে হাৰ মানি লোৱা নহয়, এৰি দিয়া মানে দুৰ্বল হৈ যোৱা নহয়। এৰি দিয়াৰ অৰ্থ হ'ল নিজকে বচাই ৰখা, নিজক বাছি লোৱা, নিজকে আগবাঢ়ি যাবলৈ দিয়া। কেতিয়াবা আমি পুৰণি বিষ যন্ত্ৰণাবোৰক এইবাবেও ধৰি ৰাখিব বিচাৰোঁ কিয়নো সেইবোৰ আমাৰ হৃদয়ৰ পৰা চিনাকি যেন লাগে বৰ। কিন্তু নতুন বছৰটো আমাৰ বাবে অপৰিচিত, আৰু অচিনাকি বস্তুবোৰে সদায় ভয় খুৱায় আমাক। আমি সাজু হোৱা মানে সকলো জানি যোৱা নহয়। প্ৰস্তুত হোৱাৰ অৰ্থ হ'ল ভয়ৰ মাজতো আগবাঢ়ি যোৱা, ভাঙি যোৱাৰ মাজতো নিজক চম্ভালি ধৰি ৰখা, কোনো উত্তৰ নাথাকিলেও নিজক প্ৰশ্ন কৰা। যেতিয়া আপুনি কয় মই নাজানো ইয়াৰ পিছত কি হ'ব, কিন্তু মই হাৰ নামানো জীৱনত, তেতিয়াই আপুনি সাজু হৈ উঠে। বন্ধুসকল, জীৱনলৈ নতুন বছৰ কোনো পাৰ্টীয়ে লৈ নাহে, নতুবা আতচবাজীৰ সৈতেও নাহে। নতুন বছৰ শান্তিৰে আহে, এটি শান্তিৰ ৰাতিপুৱা, এক গভীৰ উশাহত, এটি সত্যতাৰ স্বীকাৰৰ পাছত। যেতিয়া আপুনি আপোনাৰ হৃদয়ৰ ভিতৰৰ পৰা ওলাই অহা মাতটো শুনিব পাৰে, তেতিয়াই আপোনাৰ দুৱাৰদলিত নৱবৰ্ষই ঠোকৰ মাৰে। সেইটো কোনো জৰুৰী নহয় যে আপোনাৰ নৱবৰ্ষ 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব লাগিব। কোনোজনৰ নতুন বছৰ আহে কোনো সম্পৰ্ক এটা শেষ হোৱাৰ পিছত, কোনো গভীৰ নিৰাশাৰ পিছত, কোনো এটি অকলশৰীয়া নিশা পাৰ কৰাৰ পিছত, আৰু সেই নতুন বছৰটোৱেই আটাইতকৈ সত্য হয়। নতুন বছৰ মানে নিজকে সলনি কৰাটো নহয়, নিজকে লগ পোৱাৰ সময়, নিজৰ মাজত নিজকে বিচাৰি পোৱাৰ সময়। যেতিয়া আপুনি নিজকে সুধিব মোৰ কি অনুভৱ হৈ আছে, মই কি বিচাৰোঁ জীৱনৰ বাটত, মই কাৰ বাবে কিহৰ বাবে জীয়াই আছোঁ, এই প্ৰশ্নবোৰৰ উত্তৰেই লাহে লাহে আপোনাক সঠিক পথ দেখুৱাই লৈ যায়। আৰু যেতিয়া আপুনি সাজু হৈ উঠে, তেতিয়া ভুল মানুহবোৰ আপোনাৰ জীৱনৰ পৰা নিজেই আঁতৰি যায়। উপযুক্ত মানুহবোৰ নিজাববীয়াকৈয়ে নিজেই আপোনাৰ কাষলৈ আহে, মনটো আপোনাৰ লঘু হৈ যায় আৰু আপোনাৰ হৃদয়খন শান্ত হৈ পৰে। তেতিয়া আপোনাৰ জীৱনটো আৰু বোজা যেন নালাগে, ই এক সুন্দৰ যাত্ৰা যেন লাগে। বন্ধুসকল, নতুন বছৰ এটি কোনো ঢৌ নহয়, কোনো প্ৰতিযোগিতা নহয়। আপুনি কাকো পিছ পেলাই আগবাঢ়ি যাব নালাগে। নতুন বছৰে মাথো এটা কথাই কয়, আপোনাক নিজৰ লগত আপোনাৰ অন্তৰৰ পৰা সৎ, শুদ্ধ আৰু পবিত্ৰ হ'বলৈ। যিদিনাই আপুনি সাজু হৈ উঠিব এৰি দিবলৈ, স্বীকাৰ কৰিবলৈ আৰু নিজকে বাছি ল'বলৈ, আৰু সেই দিনটোতেই এটা নতুন বছৰ আপোনাৰ জীৱনলৈ আহে। যদি আপুনি আজি এই বাৰ্তা শুনি আছে, এই কথা শুনি আছে,
তেতিয়া হয়তো আপুনিও সাজু হৈ উঠিছে। আৰু যদি আপুনি সাজু হৈছে, তেন্তে আপুনি বিশ্বাস ৰাখক, আপোনাৰ জীৱনলৈ নতুন বছৰ আহিছে। ধন্যবাদ।